নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটো ৰাশিফল। আজি হৈছে 22 নৱেম্বৰ 2025 অসমীয়া 6 আঘোণ শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:36 আৰু সূৰ্যাস্ত সময় 4:16। আজি হৈছে দ্বিতীয়া তিথি আৰু শুক্লপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। নিজৰ মতামত আনৰ ওপৰত জাপি নিদিব। খঙে আপোনাৰ কামত ব্যাঘাত জন্মাব পাৰে। আপোনাৰ উপাৰ্জনৰ উৎস কমি যাব পাৰে। আপোনাৰ মনত অজ্ঞাত ভয়ৰ সৃষ্টি হ'ব পাৰে। থাইৰয়ডৰ সমস্যাত ভুগি থকা মহিলাসকলে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। বৃষ ৰাশি। আপোনাৰ পাৰিবাৰিক জীৱন আনন্দ আৰু সুখেৰে ভৰি পৰিব। অনাকাংক্ষিত পৰামৰ্শ নিদিব। আপুনি প্ৰাকৃতিক স্থানলৈ যাত্ৰা কৰিব পাৰে। আপোনাৰ ব্যৱসায়ৰ গতি ল'ব পাৰে। আপুনি হয়তো আপোনাৰ প্ৰেমিকৰ পৰা উপহাৰ লাভ কৰিব। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব। আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। চৰকাৰী কৰ্মচাৰীয়ে দিনটো অলপ বিৰক্তিকৰ বুলি বিবেচনা কৰিব। পূৰ্বৰ কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা যাব। কাৰো পৰা বেছি আশা নকৰিব। প্ৰতিকূল পৰিস্থিতিৰ মাজতো আপুনি নিজৰ যোগ্যতা প্ৰমাণ কৰিব পাৰে। কৰ্কট ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্ক অধিক সুষম হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত যিকোনো ভুল বুজাবুজিৰ সমাধানৰ বাবে আজি দিনটো শুভ। আপোনাৰ ব্যৱসায় ভাল লাভ কঢ়িয়াই আনিব। সকলো কাম সঠিক পৰিকল্পনাৰে কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত ব্যতিক্ৰমভাৱে ভাল প্ৰদৰ্শন কৰিব। যোগ্য আপোনাৰ সন্তানৰ বাবে বিবাহৰ ব্যৱস্থা কৰিব পাৰিব। সিংহ ৰাশি। আপোনাৰ কৰ্মক্ষেত্ৰত কিছু উত্তেজনা থাকিব পাৰে। পৰিয়ালৰ সৈতে আউটিঙলৈ যাব পাৰে। আপোনাৰ ভাল কামৰ শলাগ লোৱাৰ পৰিৱৰ্তে মানুহে হয়তো সমালোচনা কৰিব। খৰখেদাকৈ লোৱা পদক্ষেপৰ ফলত লোকচান হ'ব পাৰে। সময়ৰ সদ্ব্যৱহাৰ কৰা উচিত। কন্যা ৰাশি। যোগাযোগৰ অভাৱৰ বাবে পাৰিবাৰিক সম্পৰ্কত সমস্যা হ'ব পাৰে। বন্ধু-বান্ধৱীৰ সৈতে আউটিঙলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আপোনাৰ ভাই-ভনীক লৈ চিন্তা কৰিব। উচ্চ ৰক্তচাপ থকাসকলে ঠাণ্ডাৰ প্ৰতি বিশেষভাৱে সতৰ্ক হোৱা উচিত। আপোনাৰ বয়োজ্যেষ্ঠসকলক আওকাণ নকৰিব। তুলা ৰাশি। ব্যৱসায়ত আৰ্থিক লাভ হ'ব। অৱশ্যে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। মেনেজমেণ্টত থকাসকলে হেঁচাত পৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কবোৰত উত্তেজনা সৃষ্টি হ'ব পাৰে। সন্ধিয়া কোনো অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰিব পাৰে। আপুনি গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰিব পাৰে। বৃশ্চিক ৰাশি। আজি আপুনি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাত ব্যস্ত হ'ব। আপোনাৰ মনোবল উচ্চ হৈ থাকিব। আপোনাৰ জীৱনসংগীয়ে আপোনাক মানসিক আৰু আৰ্থিক দুয়োটা দিশতে যথেষ্ট সহায় আগবঢ়াব। কৰ্মৰ প্ৰতি ইতিবাচক মনোভাৱ বজাই ৰাখিব লাগে। বন্ধু-বান্ধৱীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসকল আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। ধনু ৰাশি। মানুহে আপোনাৰ কামক আওকাণ কৰিব পাৰে। অখাৰ কামত টকা অপচয় কৰিব। একেবাৰে প্ৰয়োজনীয় নহ'লে আজি ভ্ৰমণৰ পৰা বিৰত থাকিব লাগে। আপোনাৰ খৰচ আপোনাৰ আয়তকৈ বেছি হ'ব। আপোনাৰ ব্যক্তিগত কথাবোৰ সহকৰ্মীৰ লগত শ্বেয়াৰ কৰা উচিত নহয়। মকৰ ৰাশি। কৰ্মক্ষেত্ৰত মানসিক চাপৰ পৰিস্থিতি সমাধান কৰাত আপুনি সফল হ'ব। আপোনাৰ নেতৃত্বত দক্ষতাৰ শলাগ লোৱা হ'ব। প্ৰতিটো দৃষ্টিকোণৰ পৰা নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ বাবে এটা ভাল ধাৰণা লাভ কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। শিল্প জগতৰ সৈতে জড়িতসকলে হয়তো উল্লেখযোগ্য প্ৰস্তাৱ লাভ কৰিব। কুম্ভ ৰাশি। নিজৰ কামৰ প্ৰতি আনুগত্যশীল হোৱা উচিত। প্ৰেমিকৰ অনুভৱক অসন্মান নকৰিব। আপোনাৰ বিচ্ছিন্নতাৰ অনুভৱ হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ হেৰুৱাব পাৰে। কৰ্মক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰিৱেশ বিৰাজ কৰিব। যিসকলৰ স্বাস্থ্যৰ অৱস্থা বেয়া আছিল তেওঁলোকৰ উন্নতিৰ অভিজ্ঞতা লাভ কৰিব। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ দৈনন্দিন কাম কাজৰ উন্নতি হ'ব। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ প্ৰৱণতা বাঢ়িব। গুৰুত্বপূৰ্ণ মানুহৰ লগত সময় কটাব। আপোনাৰ বৈবাহিক সম্পৰ্ক গভীৰ আৰু শক্তিশালী কৰিবলৈ আপুনি হয়তো ৰোমান্টিক ডেটত যাব পাৰে। আপুনি আপোনাৰ সন্তানক পথ প্ৰদৰ্শন কৰিব লাগিব। বিষয়ৰ লগত তৰ্ক বিতৰ্ক এৰাই চলিব লাগিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।